যে কলিত সদ্গতি হওক কৃষ্ণৰ কথাটো দিয়া চিত্ৰ পৰম অমৃত ৰস মাধৱৰ নাম যশ জানা ইহে পৰলোক বিত। আজি আপোনালোকে কোনোবাই আজি দুটা দিনৰ কাৰ্যসূচীৰ চিঠি পায়ো আজিৰ প্ৰথম দিনৰ কাৰণে কোনোবা ব্যৱসায়ীয়ে নাহিব পাৰে কি বুলি যে মই আজি তালৈ গ'লে মোৰ ব্যৱসায়ত বহুত ক্ষতি হ'ব। তেওঁ ব্যৱসায় কৰি 50 লাখ টকা আজিৰ ব্যৱসায় কৰি লাভ কৰিলে। কোনোবাই নতুন গাড়ী এখন কিনিলে আজি ভাগৱতলৈ নহাৰ কাৰণে, কোনোবাই মাটি সম্পত্তি ল'লে, কোনোবাই কিবা বিশেষ সম্পত্তি ল'লে, কিন্তু এই পাৰ্থিৱ সম্পদবিলাক লগত নিব নোৱাৰে। মনত ৰাখিব কথাটো। শংকৰদেৱে ভাগৱতৰ মাজেদি কৈছে যত দেখা ধন শৰীৰ সৃজন মৰিলে লগে নাযায়। এই দুটা দিনৰ কাৰ্যসূচীলৈ নাহি কোনোবাই বহুত সম্পত্তি ঘটিব পাৰিব কিন্তু লগত নিব নোৱাৰে। গতিকে আজি আপোনালোক যিসকল আহিছে ভাগ্যৱান বুলি কৈছে, কাৰণ লগত নিয়া ধন ঘটিব। পৰকালৰ ধন মাধৱৰ নাম তাক লোৱা গ'লে বান্ধি ঐত এটিক্ষণে এৰা আলজাল পাছে মৰি বাহা কান্দি। আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে, মনত ৰাখিব। প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ বেছি পুণ্য লৈ কামদেৱাল সত্ৰৰ এলেকাত যিবিলাক গৃহস্থী বাস কৰি আছে তেওঁলোক সকলোতকৈ ওপৰত থাকিব, যি বেছি পুণ্য লৈ আহিছে। মধ্যম পুণ্য লৈ অহাবিলাক মধ্যমত থাকিব আৰু কম পুণ্য লৈ অহাবিলাক কমত থাকিব। আপোনালোকে পূৰ্বজন্মত যিমান পুণ্য আনিছে সেই অনুপাতেহে আপোনাক ভগৱানে প্ৰতিষ্ঠা কৰিব, এক বিন্দুও ইফাল সিফাল কৰিব নোৱাৰে। গতিকে এই কথাটো নুবুজাৰ কাৰণে, ভাগৱতৰ এই তত্ত্বটো নজনাৰ কাৰণে আজি আমাৰ সীমাঘৰীয়া মানুহে সীমাঘৰীয়া মানুহক হিংসা কৰে, গাঁৱৰ মানুহে গাঁৱৰ মানুহক হিংসা কৰে। কিয়? কাৰোবাৰ যদি অলপ আগবঢ়া উন্নতি হোৱা দেখে বা মানে তাতকৈ পিছ পৰি থকাজনে অন্যায় কৰে। এইটো স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই আপোনালোকে। ভগৱন্তই 10ম স্কন্ধ ভাগৱতত আহি কৈছে যে অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি তাৰ আশা সবে হুৱে নষ্ট। অটোমাত বিমুখ ভৈলে একো আত সুখ নাই। অবিশ্বাস হবে যত কৰে কষ্ট। আপুনি যিমান কষ্ট কৰি ধন উপাৰ্জন নকৰক কিম্বা তেওঁ থকা হৃদয়খনত যদি পৰহিংসা ভাৱ লৈ থাকে আপোনাৰ মনৰ কামনা ভগৱন্তই কেতিয়াও পূৰণ হ'বলৈ নিদিয়ে। মনৰ কামনা পূৰণ নোহোৱা কোনো মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, আয়ুস নাবাঢ়ে দেই। মনত ৰাখিব। বাইবেলত চলোমনে কৈছে মেৰী হাৰ্ট do it good like a medicine, a broken heart dried the bone. যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াই দিব, পৰমায়ুস বঢ়াই দিব। যাৰ হৃদয়ত দুখ বেদনা ভৰি থাকিব সি আৰু মানে হেৰি কৰক, মানে তাৰ আৰু মানে ঘিউ মৌ খাই থাকক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যেতিয়ালৈকে মনটো আনন্দত ৰাখিব নোৱাৰে। আনন্দ আপুনি বিচাৰিব নালাগে, আনন্দই আপোনাৰ ঘৰ বিচাৰি আহিব। কপিলে কৈছে মাকক, মা মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুতবিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয় তেবে তাক আৰু 3 তাপে নচয়। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে আপুনি যদি কৃষ্ণৰ কথা কয়, শুনে আৰু গায় তেতিয়াহ'লে আনন্দ আপোনাৰ ঘৰলৈ নিজে আহিব। আপুনি আনন্দ বিচাৰিব নালাগে। ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱ লগ পালে আপুনি যদি পৰচৰ্চা, পৰনিন্দা, পৰ সমালোচনা কথা পাতে, আপোনাৰ সমালোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, আলোচনা কৰা কিজনৰ কি হ'ব? বা ভগৱানে কৈছে পাপায় পৰপীড়নম। আপোনাৰ সমালোচনাই যদি আনৰ অন্তৰত দুখ দিয়ে, সমালোচনা কৰা দুজনৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে তেওঁলোকৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব। আনৰ অন্তৰত আঘাত দিয়া মানুহে কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নাপায়। মনত ৰাখিব দেই। কাৰোবাৰ যদি সেইটো স্বভাৱ আছে আজি ইয়াতে এৰিব দেই। আপুনি কেতিয়াও নাভাবিব, কোনো শাহুৱেকে নাভাবিব মই বোৱাৰীক আঘাত দি মই শান্তি পাইছোঁ। কোনো বোৱাৰীয়ে নাভাবিব মই শাহুক
অন্তৰত দুখ দি মই শান্তি পাইছোঁ। এই কথাটো নজনা বহুত শাহুৱেকে লগৰজনীক কয়, মই আজি বুজিছা বোৱাৰীক একদম ঠিকছে দি দিছোঁ, হাড়লৈকে ভেজাই দিছোঁ। কেতিয়াবা কিছুমান বোৱাৰীয়েও আকৌ শাহুৱেকক অন্তৰত আঘাত দি লগৰজনীক কয়, বুজিছা মই আজি শাহুক একদম ঠিকছে দি দিছোঁ, হাড়লৈকে ভেজাই দিছোঁ। ভগৱানে কৈছে কাক দিছা? চবতে দেখোন ময়ে আছোঁ, শাহুৰৰ দেহতো ময়ে আছোঁ, বোৱাৰীৰ দেহতে ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে? নহ'ব। ভাগৱত শুনি এইবিলাক স্বভাৱ এৰিবা। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আপুনি ভাগৱত শুনি যেতিয়ালৈকে জীৱনৰ বেয়াবিলাক এৰিব নোৱাৰিব তেতিয়ালৈকে ভগৱানে আপোনাক ভালত ৰাখিব নোৱাৰিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব। ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব। কপিলে মাকক কৈছে, জীৱৰ দুৰ্ভেদ্য পাশ সংগকক হয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰয় সাধুত, মুখ্যৰ দুৱাৰতে বেহুৱে মুকুট। আজিৰ দৰে যদি আপোনালোকে সাধুৰ সংগ প্ৰত্যেক দিনে এক ক্ষণ 4 মিনিট, বেছি নহয় 4 মিনিট সময় আপোনালোকে ঈশ্বৰৰ কথা কোৱা, শুনা আৰু গোৱাৰ কাৰণে ঘৰখনৰ প্ৰতিজন সদস্যই যাতে দিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিব। কাৰণ অৰ্জুনক কৈছে, আৰু হেৰা শুনা তুমি একবিনে নহ দুই, অবিদ্যা মায়াত ভিন্ন দেখি। অৰ্জুন তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে মই সখী। অৰ্জুনৰ লগত যদি সখী, আমাৰ লগত সখী হয়নে নহয়? আমি তেওঁৰ অংশ হয়নে নহয়? তোমাৰে সেই অংশ আমি যত জীৱ যাক হয়নে নহয়? অৰ্জুনক বেছ কৰি লৈছে, আধাৰ কৰি লৈছে, আমাক কৈ আছে কথাবিলাক। বেদে আমাৰ কথা কৈ আছে আৰু কৈছে যে সাৰথীৰ কহোঁ ভেদ, লোৱাত আৰু পৰিছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী, ৰথেশ্বৰী কৰাগতি, ৰথ পুনো চলাৱে সাৰথী। হে অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন মই চলাই আছোঁ। সৰ্বতো সময়তে মনত ৰাখিবা। অৰ্জুনক কোৱাৰ চলে আমাক কৈছে, অৰ্জুনৰ ৰথখন যদি ভগৱানে পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতাৰ। নাই, আমাৰ দেহটোক ৰথ বুলি কৈছে, মনক ঘোঁৰা বুলি কৈছে, আৰু 10 ইন্দ্ৰিয়ক সৈন্য সামন্ত বুলি কৈছে, আৰু বিষয়খনক অৰণ্য বুলি কৈছে। এতিয়া আমাৰ বহুত সমাজৰ মানুহে বিষয়ত ইমান বিমুগ্ধ হৈ গৈছে, অৰ্থাৎ লগত নিব নোৱাৰা ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, ইন্দ্ৰিয় সুখ বুখৰ প্ৰতি ইমান আসক্ত হৈ গৈছে যে যিজন থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, অৰ্থাৎ জীয়া মানুহ হৈ আছোঁ। যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি জীয়া মানুহ হৈ আছোঁ, সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কথা ভাবিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ আজি আমাৰ সমাজত বহুতৰ সময় নাই। তেতিয়াহ'লে ভগৱন্ত কৈছে, তোমাৰ ৰথখন ভালকৈ নচলিব দেই, তোমাৰ ৰথখন ঘূনে ধৰিব। কেনেকৈ? অৰ্শ, গল্ম, পিত্ৰ, কেঁচুমৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু? আপোনালোকৰ শৰীৰত যদি কাৰোবাৰ বেমাৰ আছে, তাৰ কাৰণে মনক দায়ী কৰিছে ভাগৱতে। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখে ভুঞ্জে সংসাৰত। আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই ভাগৱতৰ কথা নজনাৰ কাৰণে নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়া ঠাইলৈকে গৈছে, যাৰ কাৰণে ভগৱন্তই দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আজি বহুত উঠি অহা প্ৰজন্ম আমাৰ মাজৰ পৰা গুচি গৈছে। কিন্তু ভগৱন্তই আমাক চবকে 100 বছৰ দি পঠিয়াইছে। মনত ৰাখিব, মনুষ্যৰ আয়ুষত বৰিষ সংসাৰ। মই কাকো কমাই দিয়া নাই, কিন্তু মই গুৰুৰূপে ভাগৱতত নিয়ম বান্ধি থৈ আহিছোঁ দেই। ভাগৱতত প্ৰধানকৈ 8 প্ৰকাৰ সদাচাৰ, প্ৰধানকৈ
কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰৰ বিষয়ে মই পিছত আলোচনা কৰিম। মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। এই 8 প্ৰকাৰ সদাচাৰ আপোনালোকে যদি আজিৰ দৰে অনুষ্ঠানৰ মাজত শিকি ল'ব পাৰে আৰু ল'ৰা ছোৱালীক শিকাব পাৰে, আপোনালোকৰ ঘৰখনৰ কোনো পৰিয়ালৰ গাত শৰীৰত ৰোগ ব্যাধি হ'ব নোৱাৰে আৰু 100 বছৰৰ আগত যাব নোৱাৰে, বৰঞ্চ আয়ুস বঢ়াব পাৰিব। আমাৰ কেইবাজনো আটা পুৰুষে আয়ুস বঢ়োৱা উদাহৰণ গুৰু চৰিত্ৰত দি থৈ গৈছে। শংকৰ মাধৱৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল। গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবোৰ চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱে 107 বছৰ জীয়াই থাকিল, শিকাওঁতা শংকৰদেৱে 120 বছৰ জীয়াই থাকিল। তেওঁলোকৰ পৰা শিক্ষা লোৱা আমাৰ বৰনাৰায়ণপুৰত জন্মগ্ৰহণ কৰা বদলা আটা 130 বছৰ, ৰাম আটা 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰহে আছিলে। এই ওপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে? যিবিলাকে অনাচাৰ, বেভিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, সেইবিলাকৰ পৰা আয়ুস কাটি নি আয়ুস মানে নিয়ম মনাজনক যোগ দিব। মনত ৰাখিব। আৰু এই কথাটো আপোনালোকে গাঁওখনতে প্ৰমাণ চাব পাৰে। আপোনালোকে বাস কৰি থকা গাঁওখনত আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে এবাৰ চাব। তে গম পাব যিজন মতা মানুহ নীতি সদাচাৰী আৰু ঈশ্বৰৰ প্ৰতি ভক্তি আছে, তেওঁ আনবিলাকতকৈ আয়ুস বেছি। যিগৰাকী মাইকী মানুহ নীতি সদাচাৰী আৰু ঈশ্বৰৰ প্ৰতি ভক্তি আছে, তেওঁ আনবিলাকতকৈ আয়ুস বেছি। মনত ৰাখিব কথাটো। এই তথ্য আমাক দি আছে। ভাগৱতে জীৱনশৈলীৰ কথা কৈ আছে। আজি ভাগৱত নুশুনাৰ কাৰণে আমাৰ বহুত মানুহে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আগতীয়াকৈ গুচি গৈছে। কাৰণ ভাগৱতত কেৱল নীতি নিয়ম সদাচাৰৰ কথা কৈ আছে, জীৱন পদ্ধতিৰ কথা কৈ আছে। আমাৰ এটা ল'ৰা, এটা জীৱই মাতৃগৰ্ভত স্থিতি লোৱা দিনৰ পৰা মৃত্যুৰ পৰ্যন্ত কি খাব লাগিব, কি খাব নালাগিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, ক'লৈ যাব লাগিব, ক'লৈ যাব নালাগিবকে প্ৰমুখ্য কৰি জীৱনশৈলীৰ সমস্ত কথা ভাগৱতত উল্লেখ আছে। আমাৰ 2য় মাহত অংগভেদ, 3য় মাহত লিংগভেদ, 4ৰ্থ মাহত সপ্তধাতু সম্পন্ন, 5ম মাহত মাকে খোৱা আহাৰ আপ্যায়নী নাৰীয়ে গৰ্ভতে শিশুৱে খাব পৰা হয়। সেইকাৰণে 3য় স্কন্ধত দিছে, জ্বলা টেঙা লুণ খাৰ আদি কৰি মাৱে খাৱে যত যত, তাৰৰ ৰস গৈয়া শৰীৰে পৰয়, মূৰ্ছা যাই সেহি মত। মাকে কথাবিলাক নজনাৰ কাৰণে 5 মাহ বয়সত হওঁতে যদি জ্বলা টেঙা অতি মছলাদায়ক বস্তু খায়, তেতিয়াহ'লে সেই ৰস গৈ পেলাই গৰ্ভত পৰাৰ কাৰণে গৰ্ভতে তেওঁ ৰোগীয়া হৈ যায়। মনত ৰাখিব, বেমাৰী হৈ আহিবলগীয়া হয়। গতিকে সেইখিনিৰ পৰা আমি সাত্বিক অন্ন খাব লাগিব। কেনেকৈ? পঞ্চামৃত। সেইকাৰণে 5 মাহত আজি আমাৰ সমাজত মহিলাসকলক 5 মাহত ভৰি দিলে পঞ্চামৃত খোৱা নিয়ম আজিও ব্ৰতী হৈ আছে। পঞ্চামৃত কি? দধি, দুগ্ধ, ঘৃত, মধু, শৰ্কৰা। দধি মানে দৈ, ঘৃত মানে ঘিউ, মধু মানে মৌ, দুগ্ধ মানে এৱা গাখীৰ, শৰ্কৰা মানে চেনি। এই 5টা সাত্বিক অন্ন যদি আমি সেই সময়ৰ পৰা 5 মাহৰ পৰা যদি 10 মাহ 10 দিনলৈকে খুৱাব পাৰোঁ, তে গৰ্ভতে শিশুটো মেধাৱী হ'ব, পণ্ডিত হ'ব, সুশ্ৰী হ'ব, সৰ্বগুণাকৰ হ'ব। মনত ৰাখিব কথাটো। আৰু 7ম মাহত বহি দিলে বুধ হ'ব, 8ম মাহত মাকে শুনা কথা গৰ্ভতে শুনিব পৰা হয়। সেইকাৰণে প্ৰহ্লাদে শিশুসকলক কৈছিল যে দয়ালু নাৰদ পিতৃ সমান, মাতৃক দিলন্ত পৰম জ্ঞান, ভক্তিৰ লক্ষণ হ'ব কহিল, গৰ্ভতে মোক উপদেশ দিল। মই গৰ্ভত 8 মাহ থাকোঁতে মানে নাৰদে মাক ভক্তি জ্ঞান কৰিছিল কাৰণে মই গৰ্ভতে শিকিলোঁ। মাতৃ পাহৰিলা লোভিয়া স্বামী, ঋষিৰ প্ৰসাদে সুমৰো আমি। মই গৰ্ভতে পোৱাৰ কাৰণে মায়ে আধা বয়সত শুনিছিল কাৰণে পাহৰি গ'ল, মই কিন্তু আজিলৈকে মনত আছে। ঠিক তেনেকৈ অৰ্জুনৰ পুতেক অভিমন্যুই যেতিয়া 18 দিনত মানে আপোনাৰ চক্ৰবেহু নিৰ্মাণ কৰি কৌৰৱে যেতিয়া পাণ্ডৱক নিধন কৰাৰ প্ৰয়াস কৰিছিল, 3য় পাণ্ডৱ অৰ্জুনৰ বাদে চক্ৰবেহু ভেদ কৰিব পৰা জ্ঞান আনৰ নাছিল। সেই সময়ত কৃষ্ণ অৰ্জুন অন্য যুদ্ধত ব্যস্ত থকাৰ কাৰণে যুধিষ্ঠিৰৰ মূৰ গৰম হৈ গ'ল। 16 বছৰীয়া মানে অভিমন্যুক মাতি ক'লে, তেওঁ অভিমন্যুৰ বৰদেউতাকক কি বুলি ক'লে? শুনিও ক জ্যেষ্ঠ পিতা মুহুৰ বচন, মাতৃত কহিলা পিতৃ বেহুৰ কাৰণ, আগম কহিল মই শুনিলোঁ গৰ্ভত, নিগম কহিল মাতৃ নিদ্ৰা উপগত, তথাপিতো জ্যেষ্ঠ পিতা নকৰিবা ভয়, নিজ বাহু বলে বেহু ভেদি বহু মই 8ম মাহত থাকোঁতে চক্ৰবেহুত সোমোৱা আৰু ওলোৱাৰ কথা দেউতাই মাৰ আগত কৈ আছিল। সোমোৱাৰ কথাখিনি কৈ থাকোঁতে মায়ে শুনি আছিল আৰু ওলোৱা কথা কওঁতে মা টোপনি গ'ল, ময়ো গৰ্ভতে
টোপনি গ'লোঁ, গতিকে শুনাৰ পৰা বঞ্চিত হ'লোঁ। তথাপিতো ভয় নকৰিবা, মই তোমাৰ এই বেহু ভেদ কৰি দিম। কিন্তু নিয়তিৰ কি পৰিহাস, চক্ৰবেহুত সোমাল কিন্তু ওলাব, এয়া হৈছে মাতৃদোষ। মনত ৰাখিব। গতিকে আমাৰ ভাগৱতে সকলো নিয়মৰ কথা কৈ আছে। আমি মাত্ৰ যাতে প্ৰত্যেকখন ঘৰতে দেই, মনত ৰাখিব, আপোনালোকে ভাগৱত প্ৰত্যেক ঘৰতে শ্ৰৱণ কৰিব পাৰে, কীৰ্তন কৰিব পাৰে, তাত কোনো বাধা নাই দেই, মনত ৰাখিব। কাৰণ আপোনালোকে যদি বাস্তৱত চাই, অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতে দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত থৈ অধ্যয়ন কৰি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। জ্ঞান আৰ্জনৰ কাৰণে অধ্যয়ন কৰাত কোনো বাধা নাই, নিয়ম কেৱল আনুষ্ঠানিকতাত প্ৰয়োজন হ'ব। গতিকে আপোনালোকে প্ৰত্যেকেই মনতে ভাবিব যে মই জীয়াই থাকোঁতে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধৰ ভাগৱত শুনিম। ডেকা ল'ৰা হওক, গাভৰু ছোৱালী হওক, মাইকী মানুহ হওক, দাড়ি থকা হওক, দাড়ি নথকা হওক, শৰণীয়া হওক, অশৰণীয়া হওক, সকলোৱে পঢ়িব পাৰে। জ্ঞানৰ কাৰণে পঢ়াত কোনো বাধা নাই, মনত ৰাখিব কথাটো। গতিকে আপোনালোকে তেনেকুৱা এটা পৰিকল্পনা লৈ যদি এই ভাগৱত চৰ্চা কৰিব পাৰে, ছবি আৰু দুলৰি যদি কবিতা পঢ়া দিও পঢ়ে, পদৰ কথাবিলাক যদি কিতাপ পঢ়া দিও পঢ়ে, ভগৱানে বেয়া নাপায়। জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহি নামে কৰেচোন। আপুনি একো সুৰ সঞ্চাৰ নজনাকেও যদি ঈশ্বৰৰ নাম গাই যায়, তেতিয়াও পাপবিলাক নাইকিয়া হ'ব। এই তথ্য আমাক দি আছে। গতিকে আপোনালোকে এইকেইটা কথা মই ক'লোঁ। তাৰপিছত কৈছে, পুত্ৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ, সবে সপোন নিধি প্ৰায়, যত দেখা ধন ধান যাইবে যেতিক্ষণে প্ৰাণ, সংগে এক ৰতিও নাযায়। আজি আমাৰ সমাজত এই কথাটো নজনাৰ কাৰণে বহুত মানুহে ঘৰখন এৰি সত্ৰলৈ আহিবলৈ সময় নাই, ভকতৰ সংগলৈ আহিবলৈ সময় নাই, ঈশ্বৰৰ কথা শুনিবলৈ সময় নাই। গতিকে যিবোৰ বস্তু লগত নিব নোৱাৰে তাৰ মোহত পৰি আছে। ঘৰখন এৰিব নোৱাৰে, পুত্ৰ কন্যা এৰিব নোৱাৰে, যাৰ কাৰণে নাৰদক এদিন ব্ৰহ্মাই কৈছে, বোপা নাৰদ, এই জীৱশ্ৰেষ্ঠ মানুহ হ'লে ঈশ্বৰৰ শৰণ ল'ব লাগে, ভকতত মানে ঈশ্বৰৰ শৰণ ল'ব লাগে আৰু ভগৱানক ভজিব লাগে, ভকতত ভক্তি কৰিব লাগে, তেতিয়া জীৱই গতি পায়। পিছে এতিয়া বহুত মানুহে শৰণ ভজনৰ ভক্তি ক'ত কৰে জানা? বোলে ক'ত? ঘৰত শৰণ ভাৰ্যাত ভজন, পুত্ৰত কৰে ভকতি, গৃহ শৰীৰত হৈব আশকতি, যাইবে সিটো অধুগতি, কদাচিতো তাৰ সংগ নলয় বাহা, নিশ্চে কহোঁ মুনিৰাজ, মায়াৰত নয় জানিবা সিজন, সিটো বৈষ্ণৱৰ বাজ। যি মানুহে ঘৰখনকে আচল বুলি ভাবে, পুত্ৰ কন্যা ভাৰ্যা সুখবিলাককে প্ৰকৃত সুখ বুলি ভাবে, সেইজন বৈষ্ণৱৰ বাজ, বুজানে? সেইকাৰণে কৈছে, তুমি যিবিলাকক মুখ কৰি আছা, পুত্ৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ, সবে সপোন নিধি প্ৰায়, যত দেখা মানে ধন ধান যেতিক্ষণে যাইবে প্ৰাণ, সংগে এক ৰতিও নাযায়। আইসকলে বেছি বুজি পাব দেই, আমাৰ ইয়াত বহি থকা আইসকলে এই ৰতি শব্দটো বেছি বুজি পাব। মানে শংকৰদেৱে এই ৰতিটো সোণৰ হিচাপৰ লগত প্ৰয়োগ কৰিছিলে। চৰতিয়ে 1 অনা হয়, 16 অনাই এভৰি বা এতোলা হয়। আমাৰ আইসকলৰ ডিঙিয়ে কাণে নাকে হাতে কেইবাতোলাও পিন্ধি থাকে। পিছে যাবৰ সময়ত ইমান দিন পিন্ধি আছিলে বুলি দুৰতিমান নিদিয়ে দেই, আগতে খুলি ৰাখিব, মনত ৰাখিব। সংগে এক ৰতিও নাযায়, ইমান দিন পিন্ধি আছিলে বুলি কেইৰতিমান নিদিয়ে, চব খুলি ৰাখিব। সেইকাৰণে যিটো বস্তু আপুনি যাওঁতে এৰতিও নিব নোৱাৰে, সেই মায়া মোহত যাতে আমি পৰি থাকিব লগা নহয়। লগত নিয়া ধন ঘটক, আজিৰ দৰে ঠাইলৈকে আহিব, এনেকুৱা অনুষ্ঠানলৈ নিমন্ত্ৰণ পালে 10 বন কাটি কৰি আহিব। মহাপুৰুষে লিখিছে, তোমাৰ গুণৰ মহিমা দেখিয়াই, আন যত কাম দূৰতে তেজিয়া থৈলোঁ। আজি ইয়াত বহি থকা কাৰ ঘৰুৱা কাম নাই, কাৰ ল'ৰা ছোৱালীৰ দায়িত্ব নাই, কাৰ বিষয় বাণিজ্য নাই, চব এৰি থৈ আহিছে। কিয়? ভাগৱতে কৈছে, গুৰুজনাই কৈছে, আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। মানুহৰ জন্ম পাই যদি কৃষ্ণ কথা নুশুনা, তোমাৰ আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা, আকৌ গছ গছনি হ'বগৈ লাগিব। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই
তীৰ্ণ তৰুশিলা। এয়া আমাৰ গুৰুজনে দেখুৱাই আছে। তাৰপিছত কৈছে শৰীৰো থাকিবে পৰি একলেখে যাইবা লৰি বিষয় যাতনা যম ঘৰে গুণী চোৱা স্থিৰমতি কৃষ্ণ বিনে নাই গতি লৈও আতে শৰণ সত্তৰে। আশ্ৰয় ল'ব, ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰিব। আজিৰ দৰে অনুষ্ঠানলৈ 10 বন কাটি কৰি আহিব, তেতিয়াহে জীৱনৰ সাৰ্থকতা হ'ব। কাৰণ আজিৰ ধনটো লগত যাব। পৰকাল ধন মাধৱৰ নাম তাক লোৱা গ'লে বান্ধি ঐত এটিক্ষণে এৰা আলজাল পাছে মৰি বাঁহা কান্দি। ভাগৱতে কৈছে এই দুদিনীয়া পৰকালৰ ধন ঘটাৰ সুবিধা পায়ো কোনোবাই যদি নাহে, তেতিয়া তেওঁৰ সেই দুদিনীয়া ধনৰ অভাৱত পিছৰ জন্মত কান্দিবগৈ লাগিব। আপোনালোকৰ আজি এই কামদেৱাল সত্ৰৰ আশে পাশে থকা বহুত গৃহস্থী ভাগৱতৰ মতে কান্দি আছে দেই, কান্দি আছে। কিয়? অৰ্থনীতিয়ে কৈছে অভাৱ অসীম, নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ 3টা: অন্ন, বস্ত্ৰ, সংস্থাপন। আজি কামদেৱাল সত্ৰৰ এলেকাত বাস কৰি থকা বহুত গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে নিজে খাব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে কাষৰ মানুহ ঘৰে আজাদিত নিজেও খাইছে, ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ, সমাজৰ লগত খাপ খোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে কাষৰ মানুহ ঘৰে ল'ৰা ছোৱালীকো পিন্ধাইছে, নিজেও পিন্ধা দেখি অভাৱী ঘৰে কান্দি আছে। সংস্থাপন, এতিয়া বিজ্ঞানৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ। ছুইচ টিপিলেই পোহৰ আহে, ছুইচ টিপিলে ফেন ঘূৰে, ছুইচ টিপিলে গীৰ্জাত পানী গৰম হৈ যায়, ছুইচ টিপিয়ে অভাৱ কোনোবাই পূৰণ কৰি আছে। কাষৰ মানুহঘৰে তেওঁৰ নিচিনা অভাৱখিনি পূৰণ কৰিব নোৱাৰি কান্দি আছে, ইত্যাদি ইত্যাদি। গণ্ডগোল ক'ত লাগিল? যে তেওঁ ইয়ালৈ কামদেৱাল সত্ৰৰ এলেকাত বাস কৰিবলৈ আহোঁতেই তেওঁ অৰ্থ কমাই লৈ আহিছে, আহোঁতেই কমাই আনিছে। সেইকাৰণে তেওঁ এতিয়া অভাৱত কান্দি আছে। কোনোবাই পূৰা লৈ আহিছে, সুখ আৰু সান্নিধ্যত আছে। গতিকে ইটো কিন্তু স্থায়ী নহয় দেই, এইটো ঘূৰাই থাকে। চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ। আপুনি পূৰ্বৰ পুণ্যৰ ফলত এই জন্মত কামদেৱাল সত্ৰৰ এলেকাত ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে মাজত থাকিও যদি ঈশ্বৰৰ নাম ল'ব পাৰে, তেতিয়া ভগৱন্তই আপোনাক কোনো বিপদত পৰিবলৈ নিদিয়ে বুলি ভাগৱতত কৈছে দেই, মনত ৰাখিব। অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক অনিষ্ট কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি। চব আছে কিন্তু ঈশ্বৰৰ নাম নেৰে, সেইজনক সকলো বিপদৰ পৰা ভগৱানে ৰক্ষা কৰে। কিন্তু ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত মানুহে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ চাকৰি ব্যৱসায় নদন বদন হ'লে সত্ৰলৈ নহা হয়, ভকতৰ সংগলৈ নহা হয়, নামঘৰলৈ নোযোৱা হয়, ঈশ্বৰৰ কথা নুশুনা হয়। ভগৱানে কৈছে তাকো মই শুনিবলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব। সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব, কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে। আজি আমাৰ সমাজত বহুত মানুহে ঈশ্বৰক কেতিয়া ভাবে? যেতিয়া পৰিয়ালত কিবা এটা বিপদ হয় বা নিজৰ জীৱনত কেতিয়াবা বিপদ আহে, তেতিয়াহে ভগৱানৰ নাম লয়। ভগৱানে কৈছে বিপদত পৰি মোৰ নাম লোৱাজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে? আপদ কালত ত্ৰাহি ত্ৰাহিবলৈ নুবোলে সম্পদ কালে তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোনো শাস্ত্ৰে কহে। বিপদত পৰিলে মোৰ নাম লয়, সম্পদত নলয়, সেইজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে? গতিকে আমি মানুহ সমাজপ্ৰিয় জীৱ, মেন ইজ এ ছ'চিয়েল এনিমেল। গতিকে আপোনালোকে সম্পদ বিপদ সকলো সময়তে সমাজৰ লগত সম্পৰ্ক ৰাখি চলিব। সমাজে যাক ভাল পাব ভগৱানে তাক ভাল পাব, সমাজে যাক বেয়া পাব ভগৱানে তাক বেয়া পাব। মনত ৰাখিব কথাটো। এই তথ্য আমাক দি আছে ভাগৱতে যে আমি জীৱন কেনেকৈ চলিব লাগিব।
দৈনন্দিন জীৱনটো আমি কেনেকৈ আগুৱাই নিব লাগিব, সকলো নিয়ম ইয়াত বান্ধি থৈছে। তাৰপিছত কৈছে যিদিনাখন আমাৰ আত্মাৰ পৰা দেহৰ পৰা আত্মা ওলাই যাব, শৰীৰো থাকিবে পৰি একেলগে যাইবা লৰি, যে আমাৰ এই 24 তত্ত্বৰ দেহটো যিদিনাখন কাল নামৰ সাপটোৱে শেষ খুটটো মাৰিব, কাল সৰ্পে চুম্পিয়া আচয় পৃষ্ঠ ভাগে, চেগচাই কোনোদিনা ধৰিবেক ৰাগে, কোনো মতে নৰৱে নেৰাৱে টান হাত, কৃষ্ণত ভকতি যেবে নকৰে সাক্ষাৎ। আজিৰ দৰে ঈশ্বৰৰ কথা নুশুনিলে আমাৰ জীৱই কেতিয়াও গতি পাব নোৱাৰে। সেইদিনা 24 তত্ত্বৰ দেহটো কাঠকৰা দি পৰি থাকিব আৰু ইয়াৰ পৰা 16 তত্ত্বৰ দেহ এটা ওলাই যাব। তাৰ লগত 14জন সাক্ষী, 2জন কেৰেণীয়ে আপোনাৰ বছৰ গোটেই জন্মৰ পৰা মৃত্যুলৈকে কৰা কামৰ খতিয়ানৰ প্ৰতিবেদনৰ ফাইলটো লৈ যাব দেই, মনত ৰাখিব। আমাৰ ভাগৱতত কৈছে 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে, চিত্ৰগুপ্ত নামে দুয়ো লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰেজ কৰয়, গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয়, 14জন সাক্ষী আৰু থাকয় লগত, ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। এই 14 ব্ৰহ্মাণ্ডত যিমান জীৱ আছে সকলোৰে কাম পাপ পুণ্য কৰ্মবিলাক চিত্ৰগুপ্তই লিখি যায় দেই। চিত্ৰই দেখা পাপবোৰ লিখে, গুপ্তই নেদেখা পাপবোৰ লিখে। আপোনালোকে চবেই মোৰ মুখলৈ চাই আছে, মই ভাবিছোঁ ঠিকে আছে। পিছে কোনোবাই মোৰ মুখলৈ চাই আছে, মনে মনে ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছে, ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি আছে, ব্যৱসায় কথা ভাবি আছে, কাইলৈ কি কৰিম কিবা এটা ভাবি আছে। এতিয়া গুপুত কেৰেণীয়ে ক'ব, যাদৱে মাধৱে পাঠকৰ মুখলৈ চাই থকা হয়, কিন্তু মনে মনে একেটা কথা ভাবি আছে। কল্পনা মাধৱীও পাঠত থকাটো হয়, পাঠকৰ মুখলৈকে চাই আছিল, মনে মনে ঘৰত থকা এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি আছে। লগে লগে নম্বৰ কাটিব দেই, লগে লগে নম্বৰ কাটিব। আমি ইয়ালৈ অহা মানে 100% নম্বৰ পাব লাগে, কিন্তু চবেই নাপায়। কিয়? অৰ্জুনক কৈছে, মোৰ সুমংগল নাম তুমি ভকতৰ সংগত বহি যিমান শ্ৰদ্ধাৰে শুনিবা, সিমান দুগুণ পাপৰ পৰা নিজক মুক্ত কৰি